এই অপৰাধীবিলাকক যি অসমৰ শত্ৰু জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মানুহবিলাকক আপুনি 10 দিন সময় কেনেকৈ দিব পাৰে সেই কথাটো আমি বুজি নাপাওঁ। আপুনি নিজেই কয় জুবিন দা আটাইতকৈ ডাঙৰ অনুৰাগী। 10 দিন সময় কমটি সময় দিছেনে? তেওঁলোকে এই সময়ছোৱাত তেওঁলোকৰ হাতত থকা নথিপত্ৰবিলাক ডিলিট কৰি দিব পাৰে। আমি দেখা পাইছোঁ জুবিন দাৰ ন্যায়ৰ কাৰণে যিবিলাকে মাত মাতিছে, যিবিলাক আমাৰ অসমৰ জুবিন ফেন ক্লাবৰ মানুহে হওক, জুবিন অনুৰাগী যিসকলে আজি আপোনাৰ প্ৰতিবাদ কৰিছে, ন্যায়ৰ দাবী উত্থাপন কৰিছে, সেই মানুহবিলাকক তেওঁলোকে CIDৰ প্ৰথম তদন্তটোতে আমি দেখিলোঁ যে অভিযুক্ত জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে সেই তদন্ত নহয়। প্ৰথম দিনটো যোৰহাটত গুচি গ'ল গুৱাহাটীৰ পৰা CIDৰ দল 12জন জুবিন অনুৰাগীক ধৰিবলৈ। এইটো কি আচলতে আমি দেখা নাই এই কথা বতৰাবিলাক। তেওঁলোকে অভিযোগ দিছে যে জুবিন অনুৰাগীয়ে গুৱাহাটীত বোলে উৎপাত কৰিছিলে, অশান্তি কৰিছিলে, উদ্ভণ্ডালি কৰিছিলে, আপোনালোকৰ টিভিত ক'তো প্ৰচাৰ হোৱা নাই। আমি দেখিছোঁ জুবিন অনুৰাগীয়ে আপোনাৰ যিমান মানুহ আহিছে সকলোকে সহযোগিতা কৰিছে, ইভেন পানী দিছে, কোনোবাই কিবা আপোনাৰ সেই সমাগমত কাৰোবাৰ বিপদ হৈছে সকলোকে সহায় কৰা আমি দেখিছোঁ। এইটো কি তদন্ত চলিছে আজি? আজি জুবিন দাক ন্যায় দিব খোজা মানুহৰ বিৰুদ্ধে তেওঁলোকে তদন্ত কৰিছে। আজি আপোনালোকে দেখি যে অজয় ফুকনেও জুবিন দাৰ ন্যায়ৰ কথা কৈছে, তেখেতক আজি জেলত ভৰাইছে। আজি ভিক্টৰ দাসে আপোনাৰ জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিছে, তেওঁক জেলত ভৰাইছে। আজি আপোনাৰ আমি মাত মাতি আছোঁ, আমাৰ বিৰুদ্ধেও তেওঁলোকে সাংঘাতিক ধৰণৰ অপপ্ৰচাৰ চলাইছে। যোৱাকালি এটা সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে, আপোনালোকক কৈ দিওঁ যদিহে বেয়া নাপায়। বিজেপিৰ ফালৰ পৰা বিজেপিৰ কিশোৰ উপাধ্যায় নামৰ ব্যক্তিগৰাকীয়ে আমাৰ নামত আপোনাৰ পোষ্টাৰ বনাইছে। কেনেকুৱা ভয়ংকৰ অভিযোগ! আমি জুবিন দাক যিটো সময়ত ন্যায় দিব লাগে বুলি আমি সামাজিক মাধ্যমত বা টেলিভিছন মাধ্যমত আমাৰ বক্তব্য ৰাখিছোঁ, তেতিয়া আমাৰ বিৰুদ্ধে তেওঁলোকে এখন পোষ্টাৰ উলিয়াইছে। আমি কৈছোঁ বোলে জুবিন গাৰ্গ ডাঙৰীয়াক, আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ স্পন্দন, সেইগৰাকী ব্যক্তিক যেনেকৈ আচলতে ছিংগাপুৰত হত্যা কৰা হ'ল বা মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল, মুখ্যমন্ত্ৰীক বধ কৰিব লাগে বুলি বিজেপিৰ আপোনাৰ মুখপাত্ৰবিলাকে প্ৰচাৰ কৰি আছে। এখন আপোনাৰ মোৰ নামত, আকাশ দলৰ নামত নেম প্লেট বনাই তেওঁলোকে প্ৰচাৰ কৰি আছে। ইয়াতে আপোনাৰ DGPৰ লগতে আপোনাৰ মুখ্যমন্ত্ৰীক তেওঁলোকে টেগ কৰি দিছে। এনেকুৱা ধৰণৰ তেওঁলোকে আমাৰ আচল ন্যায়ৰ দাবীত যিটো আন্দোলন হ'বলৈ গৈ আছে, সেই বিষয়বিলাক আজি ডাইভাৰ্ট কৰিব খুজিছে। আমি বেলেগ কোনো বিষয় এতিয়া চিনি নাপাওঁ। আমি মূল কথাটো হৈছে, আমাৰ মূল কথা হৈছে যে জুবিন দাৰ ন্যায় লাগে। সেইটোৱে অসমবাসীৰ জাতীয় স্বপ্ন। এতিয়া জুবিন দা যিকোনো মূল্যৰ বিনিময়ত ন্যায় পাবই লাগিব। জুবিন দাক বাদ দি অসম নহয়, সেই কথাটো অতি স্পষ্ট। আমি অসমৰ মানুহে কেতিয়াও আমি ভাবিব নোৱাৰোঁ